জিন্দাবাদ লাগিব লাগিব গণনিয়াৰত কৰিব লাগিব বিজেপি চৰকাৰ গো বেক বিজেপি চৰকাৰ হাই হাই জিন্দাবাদ গণনিয়াৰত কৰিব লাগিব গণনিয়াৰত কৰিব লাগিব ইনকিলাব জিন্দাবাদ। আজি আমি কাটালদি তৃতীয় খণ্ড হাতীপুতা গাঁৱত যেখন হাতীপুতা পাৰ্ট 2 যেখন গৰাখহনীয়া তাণ্ডৱ এই তাণ্ডৱত আমালোকে ৰকিবুল ডাঙৰীয়া আৰু শামছুলদা প্ৰতিমুতি দা কৰি ইতিমধ্যে নদী দলিয়াই দিলো। যে অতি দুখ আৰু পতিতাপৰ বিষয় যে ইতিমধ্যে আমাৰ 50-60খন গাঁও নদীৰ বুকুত যা গৈছে। প্ৰায় 30 বছৰীয়া যিখন সমস্যা নদী গৰাখহনীয়া সমস্যা আজিলৈকে কোনো বিধায়ক কিবা কোনো প্ৰতিনিধি ইয়াত আহি সমাধান কৰা নাই। কিন্তু তেওঁলোকে ইলেকশ্যনৰ সময়ত আহি ডাঙৰ ডাঙৰ লেকচাৰ দি থাকে যে এখন আমালোকে ভোট দিয়ে আমি এখন সমস্যা সমাধান কৰি দিম। খালি তেওঁলোকে জনগণৰ আবেগ লৈ খেলা খেলি আছে। এনেকুৱা খেলা খেলিয়া আমালোকে কেতিয়াও সহ্য নকৰো। আমাৰ যিখন গৰাখহনীয়া প্ৰতিৰোধ ক্ষতি হৈ আছে এটা অতি সোনকালে প্ৰতিৰোধ কৰি দিব লাগে, নহলে আমি গণ আন্দোলন কৰিবলৈ বাধ্য হৈ পৰিম। আজি আমি হাতীপুতা গাঁও পঞ্চায়তৰ হাতীপুতা দ্বিতীয় খণ্ডত গৈৰাং নদীত বিলাসীপাৰা পৌৰ সমষ্টিৰ বিধায়ক শামছুলদা ডাঙৰীয়া আৰু ধুবুৰী সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰতিমূৰ্তি আমি গৈৰাং নদীত দলিয়াই দিলো, দি প্ৰতিবাদ সাব্যস্ত কৰিলো। আপোনালোকে জানে যে আমাৰ এই গৈৰাং নদীৰ সমস্যা আজি নহয়, দীৰ্ঘদিনীয়া সমস্যা। আজিলৈকে কোনো জনপ্ৰতিনিধি এই সমস্যাসমূহ সমাধান কৰা নাই। গতিকে আমি জিলা প্ৰশাসনক হস্তক্ষেপ বিচাৰিছে অতি সোনকালে আমাৰ এই গৈৰাং নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগে, অন্যথা আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষি মুক্তি সংগ্ৰাম সমিতি ৰাইজক লৈ এক বৃহৎ গণ আন্দোলন কৰিবলৈ বাধ্য হ'ম। আপোনালোকে জানে যে আমাৰ এই গৈৰাং নদীৰ মানুহৰ সৰ্বসাধাৰণ ৰাইজ গৃহহীন হৈছে আৰু কৃষকৰ ক্ষতি হৈছে, কৃষকৰ ভূমি বিনষ্ট হৈছে। ইনকিলাব জিন্দাবাদ গণনিয়াৰত কৰিব লাগিব বিজেপি চৰকাৰ গো বেক বিজেপি চৰকাৰ হাই হাই জিন্দাবাদ গণনিয়াৰত কৰিব লাগিব গণনিয়াৰত কৰিব লাগিব ইনকিলাব জিন্দাবাদ। আজি আমি কাটালদি তৃতীয় খণ্ড হাতীপুতা গাঁৱত যেখন হাতীপুতা পাৰ্ট 2 যেখন গৰাখহনীয়া তাণ্ডৱ এই তাণ্ডৱত আমালোকে ৰকিবুল ডাঙৰীয়া আৰু শামছুলদা প্ৰতিমুতি দা কৰি ইতিমধ্যে নদী দলিয়াই দিলো। যে অতি দুখ আৰু পতিতাপৰ বিষয় যে ইতিমধ্যে আমাৰ 50-60খন গাঁও নদীৰ বুকুত যা গৈছে। প্ৰায় 30 বছৰীয়া যিখন সমস্যা নদী গৰাখহনীয়া সমস্যা আজিলৈকে কোনো বিধায়ক কিবা কোনো প্ৰতিনিধি ইয়াত আহি সমাধান কৰা নাই। কিন্তু তেওঁলোকে ইলেকশ্যনৰ সময়ত আহি ডাঙৰ ডাঙৰ লেকচাৰ দি থাকে যে এখন আমালোকে ভোট দিয়ে আমি এখন সমস্যা সমাধান কৰি দিম। খালি তেওঁলোকে জনগণৰ আবেগ লৈ খেলা খেলি আছে। এনেকুৱা খেলা খেলিয়া আমালোকে কেতিয়াও সহ্য নকৰো। আমাৰ যিখন গৰাখহনীয়া প্ৰতিৰোধ ক্ষতি হৈ আছে এটা অতি সোনকালে প্ৰতিৰোধ কৰি দিব লাগে, নহলে আমি গণ আন্দোলন কৰিবলৈ বাধ্য হৈ পৰিম। আজি আমি হাতীপুতা গাঁও পঞ্চায়তৰ হাতীপুতা দ্বিতীয় খণ্ডত গৈৰাং নদীত বিলাসীপাৰা পৌৰ সমষ্টিৰ বিধায়ক শামছুলদা ডাঙৰীয়া আৰু ধুবুৰী সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰতিমূৰ্তি আমি গৈৰাং নদীত দলিয়াই দিলো, দি প্ৰতিবাদ সাব্যস্ত কৰিলো। আপোনালোকে জানে যে আমাৰ এই গৈৰাং নদীৰ সমস্যা আজি নহয়, দীৰ্ঘদিনীয়া সমস্যা। আজিলৈকে কোনো জনপ্ৰতিনিধি এই সমস্যাসমূহ সমাধান কৰা নাই। গতিকে আমি জিলা প্ৰশাসনক হস্তক্ষেপ বিচাৰিছে অতি সোনকালে আমাৰ এই গৈৰাং নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগে, অন্যথা আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষি মুক্তি সংগ্ৰাম সমিতি ৰাইজক লৈ এক বৃহৎ গণ আন্দোলন কৰিবলৈ বাধ্য হ'ম। আপোনালোকে জানে যে আমাৰ এই গৈৰাং নদীৰ মানুহৰ সৰ্বসাধাৰণ ৰাইজ গৃহহীন হৈছে আৰু কৃষকৰ ক্ষতি হৈছে, কৃষকৰ ভূমি বিনষ্ট হৈছে। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।